কোঁৱৰগাৰা সমাজৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। সদৌ অসম কোঁৱৰগাৰা সমাজৰ এখনি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সভা ডিব্ৰুগড় জিলাৰ তিলৈজান চাহ বাগিচাৰ কৰ্মচাৰী প্ৰমোদ গৃহত অনুষ্ঠিত কৰা হয় আৰু ইয়াৰে সৈতে সংগতি ৰাখি অঞ্চলটোৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত এইবেলি শিক্ষাৰ্থী অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক বিপুলভাৱে সম্বৰ্ধনা জনায় কোঁৱৰগাৰা সমাজে। এই অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ সভাপতি সুভাষ কোঁৱৰ, সম্পাদক অনিল কোঁৱৰ, শিক্ষা সম্পাদক মুকেন গাৰা, কাৰ্বি আংলং জিলা সমিতিৰ উপসভাপতি ডিচিয়াল কোঁৱৰ, সম্পাদক ৰাম সিং কোঁৱৰকে ধৰি অসমৰ প্ৰতিখন জিলাৰ সভাপতি সম্পাদকসহ বিষয়াসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সভাত কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক ৰাম সিং কোঁৱৰে শিক্ষাৰ অগ্ৰগতিৰ সম্পৰ্কত সাৰুৱা ভাষণো প্ৰদান কৰে। উক্ত অনুষ্ঠানতে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তও গ্ৰহণ কৰা হয়। এই সিদ্ধান্ত মৰ্মে অহা 2026 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া কোঁৱৰগাৰা সমাজৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু দ্বিতীয় বাৰ্ষিক অধিৱেশনখনি অহা 2026 বৰ্ষৰ 13 আৰু 14 মাৰ্চত চৰাইদেউ জিলাৰ ডবা তিনিআলিৰ চাহ বাগিচাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। 22 জুন 2025 তিলৈজান চাহ বাগিচাৰ ষ্টাফ ক্লাবত কোঁৱৰগাৰা সমাজৰ অসম কোঁৱৰগাৰা সমাজৰ এখনি কাৰ্যকৰী বৈঠক হৈ যায়। তাত কাৰ্যকৰী বৈঠকৰ লগতে আমি আমাৰ ছাত্ৰ ছাত্ৰী যিবিলাক মেট্ৰিক পৰীক্ষাত কৃতকাৰ্যতা অৰ্জন কৰিছে আৰু হাই ছেকেণ্ডেৰীত কৃতকাৰ্যতা অৰ্জন কৰিছে তেওঁলোকক আমি অভিনন্দন জনাওঁ। ইয়াত বহু গুৰুত্বপূৰ্ণ কিছুমান আলোচনা হৈ যায়। আমাৰ অহা বছৰ যিটো অধিৱেশন আছে কোঁৱৰগাৰা অসম কোঁৱৰগাৰা সমাজৰ অধিৱেশনখন প্ৰতিষ্ঠা দিৱস লগতে কোঁৱৰগাৰা সমাজৰ লৈ যি বিভ্ৰান্তিৰ সৃষ্টি হৈছে জনগণনাৰ প্ৰতি, সেই জনগণনা জাতীয় জনগণনাৰ এক বিশেষ আলোচনাত আমি জড়িত হওঁ আৰু আমি কোঁৱৰগাৰা সমাজৰ ফালৰ পৰা এই জাতীয় জনগণনা আমাৰ যি ফৰ্মখনত যি জাতি লিখিব লাগিব সেইটোত আমি গাৰা লিখিম আৰু ধৰ্মত হিন্দু লিখিম বুলি চবেই প্ৰস্তাৱ পাৰিত কৰে। তাকে কৈ মই বক্তব্য ধন্যবাদ।